ঘোষা শাস্ত্ৰৰ নিবন্ধিত এজোকা ঘোষাৰে জগতগুৰু পৰম গুৰুজনাৰ দুখানী অভয় চৰণত সমস্ত জীৱৰ মংগলৰ অৰ্থে ভক্তিৰ সেৱাভাগী অৰ্পণা কৰা হৈছে। আৰু সেইজনা জগতগুৰু পৰম গুৰু হ'ল শ্ৰীমন্ত শংকৰদেৱ। আৰু কৃপালু গুৰুৰ আজ্ঞা শিৰে ধৰি পুনশ্চবাৰ বঢ়াৰপু শ্ৰী শ্ৰী মাধৱ গুৰুজনাৰ এভাগী পবিত্ৰ ঘোষাৰে সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী সৰ্বশক্তিমান ইশ তত্ত্ব প্ৰভু ভগৱন্তৰ দুখানী অভয় চৰণত সমস্ত জীৱৰ কল্যাণৰ অৰ্থে পুনশ্চবাৰ ভক্তি সেৱাভাগী অৰ্পণা কৰা হৈছে। ও হে কৃষ্ণ হে বাসুদেৱ দয়কী নন্দন হৰি নমো নন্দ গোপৰ কুমাৰ কৃপাময় শ্ৰী গোবিন্দ তজু পদয়ৰ বিন্দ কৰোময়ী লক্ষণ নমস্কাৰ পদ্ম সমনাভিজাৰ প্ৰণামো বাৰম্বাৰ নমো দিব্য পদ্মমালাধাৰী নমো পদ্ম সমনেত্ৰ পদজাৰ শত পত্ৰ নমো ভকতৰ ভয় হাৰি বসুদেৱ সুত কৃষ্ণ তুমি ভকতৰ ইষ্ট কংস চানুৰা দেৱী মৰ্দন দয়কী হৃদয়ানন্দ জগতৰ গুৰু কৃষ্ণ তোৱা পাৱে কৰোঁ বন্দন ৰাম তোৱা পাৱে কৰোঁ বন্দন। জয় গুৰু শংকৰ মাধৱ ৰাম 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 ৰাম। পুনশ্চবাৰ সেৱাভাগী নিবেদন কৰা হৈছে শ্ৰী চৈতন্যমূৰ্তি ভকত ভাগৱত নৰৰূপী নাৰায়ণ আপোনা হব পৰম বৈষ্ণৱৰ দুখানী অভয় চৰণত পুনশ্চবাৰ ভক্তি সেৱাভাগী অৰ্পণা কৰা হৈছে। আৰু আজ্ঞা শিৰোগত কৰি তৃতীয় স্কন্ধ কপিল চৰিতৰ ভক্তি যোগ পদবন্ধে পাঠ আৰু পৰ্যালোচনাৰ বাবে আমি আগবাঢ়িব বিচৰা হৈছে। কৃষ্ণ গুৰু শংকৰ মাধৱ ৰাম। আপোনা হব সৰ্বজানন্তা আমি মূঢ়মতী কল্পতৰু পুৰাণৰ সূৰ্য মহাভাগৱত ইয়াত আছে কি আৰু ইয়াত নাই কি ইয়াৰ সমস্ত তত্ত্ব দৰ্শন কৃপালু পৰম গুৰু আজ্ঞা শিৰে ধৰি বঢ়াৰপু শ্ৰী শ্ৰী মাধৱ গুৰুজনাই খুব সুন্দৰভাৱে তেৰাৰ অপূৰ্ব সৃষ্টি নামঘোষা শাস্ত্ৰভাগীৰ জৰিয়তে আমাক অৰ্থাৎ কলিৰ মলমতী মনুষ্য আমি সমস্ত জনাকে খুব সুন্দৰভাৱে পৰম জ্ঞান প্ৰদান কৰি
জীৱতৰণৰ উপায় দৰ্শন কৰাইছে। বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল হৰি নাম মাত্ৰ। হৰি নামে হৰি নামে হৰি নামে সাৰ হৰি নামে কৰি আছে জগত উদ্ধাৰ। ৰাম হৰি নামে কৰি আছে জগত উদ্ধাৰ। ইয়াত আছে গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম, যি নাম জীৱতৰণৰ একমাত্ৰ উপায়, আৰু সেই নামক আশ্ৰয় কৰা তিনিটি দৰ্শন দুজনা গুৰুৱে আমাক কৃপা কৰি প্ৰকাশ কৰিছে, দৰ্শন কৰাইছে। কৰ্মমাৰ্গ, জ্ঞান মাৰ্গ আৰু ভক্তি মাৰ্গ। এই তিনিওটি মাৰ্গৰ ভিতৰত ভগৱন্ত পুৰুষ কৃষ্ণদেৱৰ দ্বাৰা পৰম বান্ধৱ মহামহন্ত উদ্ধৱৰ আগত নিশ্চিত ৰূপত দৰ্শন কৰাই গ'ল যে সেই উদ্ধৱ, তুমি শুনাচোন, এই তিনিওটা পথৰ ভিতৰত কোন ভাগ উত্তম, আৰু কলিৰ কৰাল গ্ৰাসত পৰি জীৱই ঠাউনি নোপোৱা অৱস্থাত সহজতে কাক আশ্ৰয় কৰি এই সংসাৰৰ পৰা মোৰ পৰম কৃপাৰ পাত্ৰ হৈ পৰম গতি লাভ কৰিব পাৰিব, সেয়া হ'ল জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ। ভকতি পৰম পন্থ দিলো পৰিছেদ। জ্ঞান, কৰ্ম আৰু ভক্তি, এই তিনিওটাৰ ভিতৰত ভগৱন্ত পুৰুষে নিজ মুখে প্ৰকাশ কৰি থৈ গৈছে যে সেই উদ্ধৱ জীৱই তৰিবৰ একমাত্ৰ উপায় হ'ল ভক্তি মাৰ্গ। যিহেতু কল্পতৰু পুৰাণৰ সূৰ্য মহাভাগৱত বৈকুণ্ঠৰ বস্তু বুলি আমাক গুৰুসকলে চিনাকি কৰি দিছে যে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল হৰি নাম মাত্ৰ। হৰি নামে হৰি নামে হৰি নামে গতি। যিহেতু হৰি নামেই জীৱৰ গতি, সেইকাৰণে হৰি নাম আশ্ৰয় কৰিবৰ বাবে গুৰুজনাই আমাক ভকত হ'বলৈ উপদেশ প্ৰদান কৰিছে। আৰু ভকত হোৱাৰ লগে লগে আমাৰ কৰ্ম এটাই, সেইটো হ'ল হৰি নাম ভকতৰ কেৱল ভকতি। ভকতৰ ভকতি হ'ল কেৱল কৃষ্ণ নাম শ্ৰৱণ আৰু কীৰ্তন মহাভক্তি। আৰু সেই ভকতৰ এটি চিলমোহৰ মাধৱ গুৰুজনাই আমাক দৰ্শন দিলে। শংকৰ গুৰুজনাই আমাক সুন্দৰভাৱে উপদেশ দিছিল যে দেৱঋষি নাৰদ আৰু ভগৱন্ত পুৰুষৰ মাজত হোৱা কথোপকথন বৈকুণ্ঠত ৰাম নাম
তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয়ে নশ মদ্ভক্তা যত্র গায়ন্তি তত্র তিষ্ঠামি নারদ। দেৱভাষা ভগৱন্ত পুৰুষে ক'লে, মই ক'ত থাকোঁ হে নাৰদ, তুমি জানিব বিচাৰিছা, তোমাক কওঁ শুনা। এই বুলি দেৱভাষাত প্ৰকাশ কৰিলে। কওঁতাজন যিহেতু সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী তেৰাই বুজি পায়, আৰু শ্ৰৱণ কৰ্তাজন যিহেতু বৈকুণ্ঠৰ পাৰিষদ, সেইকাৰণে তেৰাই বুজি পালে। কিন্তু আমি কলিৰ কৰাল গ্ৰাসত পৰা মলমতী মনুষ্যই তাৰ উত্তৰ ভাল ধৰণে আমি বুজিব নোৱাৰিলোঁ। সেইকাৰণে কৃপালু গুৰুজনাই কৃপা কৰি কলিৰ মনুষ্য আমাৰ বাবে অপূৰ্ব সৃষ্টি কীৰ্তন গ্ৰন্থত নাৰদৰ কৃষ্ণ দৰ্শন এই অধ্যায়ভাগীত খুব সুন্দৰভাৱে অসমীয়াতে অনুবাদ কৰি দিলে। এই ৰামে নাৰদত বিষ্ণু আচন্ত কৈ বৈকুণ্ঠতো মই নাথাকো ৰৈ। যোগীৰো হিয়া এৰি সমুদায় থাকো সু ভকতৰ কীৰ্তন চাই। সেইদেৱ ঋষি, মই তাতেই থাকোঁ য'ত ভকতে মোৰ নাম গুণ যশ কীৰ্তন কৰে। কিন্তু আমি সমস্ত জনাৰে এটা জ্ঞাত যে ভকত শব্দ ব্ৰহ্ম হ'ল সাৰ্বজনীন। বিষ্ণু ভকত, শিৱ ভকত, দুৰ্গা ভকত আদিকে ধৰি ৩৩ কোটি দেৱ দেৱতাৰ সেৱকসকলক, সেই সেৱ্যজনৰ সেৱকসকলক এক অৰ্থত ভকত বুলি কোৱা হয়। সেইকাৰণে ভকত শব্দভাগী হ'ল সাৰ্বজনীন। আৰু বঢ়াৰপুৰ শ্ৰী শ্ৰী মাধৱ গুৰুজনাই এটি চিলমোহৰ মাৰি দিলে যে সেই ভকতজন কেনেকুৱা হ'ব লাগিব, যিজন ভকতৰ গুণ যশ শ্ৰৱণ কীৰ্তনক নেওচা দিব নোৱাৰি ভগৱন্তই বৈকুণ্ঠ ত্যাগ কৰে, ভগৱন্তই মহা মহা যোগীসকলৰ হৃদয় এৰি আহিবলৈ বাধ্য হৈ যায়। সেই ভকতৰ নাম মাধৱ গুৰুজনাই নামঘোষা শাস্ত্ৰত আৰম্ভণিতে খুব সুন্দৰভাৱে সিদ্ধান্ত দিলে। অ একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বখিয়া যথাত বৈকুণ্ঠ পৰিহৰি যোগীৰো হৃদয় এৰি থাকা হৰি সাক্ষাতে তথাত ৰাম থাকা হৰি সাক্ষাতে তথাত। একান্ত ভকত হ'ব লাগিব। আৰু সেই একান্ত অৰ্থাৎ এক যোগ অন্ত সমান একান্ত। কান্ত শব্দৰ অৰ্থ হ'ল স্বামী। স্বামী ৰাম নেৰু আৰ চৰণত তোমাৰ। যিজনৰ স্বামী হ'ল এজন আৰু সেই ভাৱনাযুক্ত হৈ কায় বাক্য মনেৰে যিজনে সেই এক দেও এক সেও একত বিনে নাইকেও স্বামীৰ চৰণত শৰণ গ্ৰহণ কৰিলে, তেনেহেন একান্ত ভকতৰ সাক্ষাতত ভগৱন্ত পুৰুষে তেওঁৰ গুঞ্জক আশ্ৰয় কৰি আটাইতকৈ ভাল পায় বুলি গুৰুজন বস্তু অৰ্থাৎ দুইজনাই গুৰু আমাক সুন্দৰভাৱে কীৰ্তন আৰু নামঘোষা শাস্ত্ৰৰ মাধ্যমেৰে আমাক উপদেশ প্ৰদান কৰিলে, দৰ্শন দিলে। আৰু সেই একান্ত ভকতৰ কাম্য কি? একান্ত ভকতৰো কামনা আছে। আপোনাসবৰে নামগৃহ গুৰুগৃহৰ ভিতৰলৈ আমি সোমাই আহোঁতে ভিতৰৰ পৰা যদি বাহিৰলৈ বাটচৰাৰ ফালে চাই দিয়া যায়, তেতিয়া সেই বাটচৰাৰ সেই ওপৰৰ ৱালখনত খুব সুন্দৰভাৱে এজোকা ঘোষা লিখা আছে,
কৃপাৰ সাগৰ দয়কী নন্দন পুৰিও মনৰ কাম ভকতৰ সংগ সদানুগুচুক মুখে আগুণ নাম ৰাম মুখে আগুণ নাম। একান্ত ভকতৰ দুটাই কামনা সেয়া হ'ল ভগৱন্তৰ নিৰ্গুণ নাম যাতে এৰিব লগা নহয়, আৰু নাম যিহেতু একান্ত ভকতৰ সংগতহে পোৱা যায়, সেইকাৰণে ভকতৰ সংগ যাতে কোনোদিন এৰিব লগা নহয়। এই দুটা কৃপা প্ৰভু তুমি আমাক কৰিলেই আমি সন্তুষ্ট। আৰু সেইজন ভকতে সেই দুটা বস্তু তেতিয়াহে পায় যেতিয়া মাধৱ গুৰুজনাৰ শাস্ত্ৰ সন্মতে আমাক প্ৰথম ঘোষা জোকাৰে সিদ্ধান্ত দিছে, মুক্তিটো নিস্পৃহ যিটো সেহি ভকত কনমো ৰসময়ী মাগুহো ভকতি সমস্ত মস্তক মনি নিজ ভকতৰ বৈশ্য ভজু হেন দেৱ যদুপতি ৰাম ভজু হেন দেৱ যদুপতি। সেইজন যদুপতি কৃষ্ণদেৱৰ কৃপা ধন্য হ'বৰ বাবে আমি একান্ত ভকত হৈ মুক্তিও বাঞ্ছা নকৰাটোৱে হ'ল একান্ত ভকতৰ মূল দৰ্শন। মুক্তি নিবিচাৰি বিচৰা এটাই হ'ল বস্তু ভকতৰ, সেয়া হ'ল ৰসময় মাগুহু ভকতি, ৰসেৰে পৰিপূৰ্ণ ভকতি মুকুতি। আৰু আজি বাপজনে আমাক এই ভাগিকে আশ্ৰয় কৰিবলৈ কৈছে, কপিল প্ৰভুৰ দ্বাৰা মাতৃ দেৱহূতিৰ আগত জ্ঞান প্ৰদান কৰিছে সেই ভক্তিৰ বিষয়ে। ভক্তি যোগ অৰ্থাৎ মাতৃয়ে কৈছে, মাতৃৰ আগত কপিলে কৈছে, সেই মা তুমি কায় বাক্য মনৰ পৰা ভক্তিক যেতিয়ালৈকে বিয়োগ কৰি ৰাখিবা তেতিয়ালৈকে ঈশ্বৰৰ কৃপা লাভ কৰিব নোৱাৰিবা। আৰু যেতিয়াই ভক্তিক কায় বাক্য মনৰ লগত যোগ কৰি থবা তেতিয়াহে তুমি ভগৱন্তৰ পূৰ্ণ কৃপা লাভ কৰিব পাৰিবা। আৰু ভক্তি মানে ভজ ধাতু যোগ একটিন প্ৰত্যয় সমানে ভক্তি, অৰ্থাৎ ভজ ধাতু মানে ভাবি থকা, ভজ মানে ভাবি থকা, একটিন প্ৰত্যয় মানে হ'ল আনন্দ। যাৰ কথা ভাবিলে ভাবোতাজনে আনন্দৰ উপৰি আনন্দ, পৰম আনন্দ, সহজানন্দ, নিত্যানন্দ আদি ন আনন্দৰ গৰাকী হৈ যাব পৰাৰ দৰ্শন ভাগৱতে আমাক দিছে, কীৰ্তন গ্ৰন্থই দিছে, ঘোষা শাস্ত্ৰই দিছে। সেয়া হ'ল ভক্তি। আৰু সেই ভক্তিকে কপিল প্ৰভুৱে মাতৃ দেৱহূতিক কায় বাক্য মনৰ লগত সৰ্বতো প্ৰকাৰে বিয়োগৰ বিপৰীতে যোগ কৰি ৰাখিবৰ বাবে উপদেশ প্ৰদান কৰিছে। আৰু তাতেই জীৱৰ মংগল সিদ্ধান্ত দিছে। গুৰুজনাই প্ৰথম স্কন্ধত এক শব্দ ব্ৰহ্মেৰে মংগলাচৰণ, অৰ্থাৎ যেতিয়াই মংগল বিচাৰিবা নিজৰ তেতিয়াই তোমাৰ হবে আচৰণটো কায় বাক্য মনৰ লগত তেনেকৈ কৰিবা যেনেকৈ শাস্ত্ৰে আমাক পদবন্ধে জ্ঞান প্ৰদান কৰিব বিচাৰিছে। আৰু এইটোকে এই চিন্তাভাগীকে বঢ়াৰবু মাধৱ গুৰুজনাই নামঘোষা শাস্ত্ৰত সুন্দৰভাৱে আমাক উপদেশ প্ৰদান কৰিছে। যুগ ধৰ্ম নিৰ্ণায়ক দুলৰী চন্দ্ৰভাগীৰ জৰিয়তে এৰাম মিনতি বচন
বোলো সৰ্বজন শুনিও শাস্ত্ৰৰ মৰ্ম আপোন কুশল চাবা যেবে তেবে নেৰিবাহা যুগ ধৰ্ম। মিনতিপূৰ্বক সবিনয় নিবেদন। বিদ্যালয়ত ছাত্ৰ হিচাপে ছুটি বিচাৰি আমিও প্ৰত্যেকে দৰখাস্ত এখন লিখোঁতে এনেকৈ লিখোঁ, শিক্ষা গুৰুক সন্মান জনায় যে বিনীত সন্মানপূৰ্বক নিবেদন এই যে কাৰণটো আমি দৰ্শাই দিওঁ। আৰু ঠিক তেনেকৈ বঢ়াৰপু মাধৱ গুৰুজনায়ো আমি সমস্ত জনা প্ৰপন্ন শিষ্য শ্ৰেষ্ঠতম জীৱ জ্ঞান আৰু বিবেকযুক্ত মনুষ্যৰ প্ৰতি উপদেশ প্ৰদান কৰিছে যে শাস্ত্ৰৰ মৰ্ম তত্ত্বটো শুনা। প্ৰশ্ন হ'ল কেতিয়া শুনিম, কিয় শুনিম? তাৰ উত্তৰ গুৰুজনাই দিলে, আপোন কুশল চাবা যেবে তেবে নেৰিবাহা যুগ ধৰ্ম। যেতিয়াই যেতিয়াই নিজৰ মংগল কুশল বিচাৰিবা, নিজৰ লগতে স্বামীজনৰ লগতে সন্তানটিৰ লগতে ককাই ভাই ইষ্ট মিত্ৰ কুটুম্ব বংশ পৰিয়াল সমস্ত জনাৰে যেতিয়া মংগল বিচাৰিবা মনেৰে, তেতিয়াই এটা বস্তুৰ পৰা ফালৰি কাটি নাহিবা, সেয়া হ'ল নেৰিবাহা যুগ ধৰ্ম। যুগ মানে হ'ল সময়, ধৰ্ম মানে হ'ল কৰ্ম। সময়ে যিটো কৰ্ম কৰিলে ধৰ্ম বুলি শাস্ত্ৰই আমাক চিনাকি কৰি দিছে, সেই সময়ৰূপী কৰ্মক ধৰ্ম হিচাপে পালন কৰিবলৈ পাহৰি নাথাকিবা। এই উত্তৰটো ঘোষা শাস্ত্ৰৰ জৰিয়তে আমাক প্ৰদান কৰিছে। আৰু সময়ৰূপী কৰ্মৰ জ্ঞান তাৰ পাছৰ পদে আমাক সিদ্ধান্ত দিছে, আপোনা হবৰ জ্ঞাত। গতিকে আমি দুজনা গুৰুৰ অভয় চৰণত শিৰ থৈ পুনশ্চবাৰ আজ্ঞা আপোনা হব মহামহন্তৰ আশীৰ্বাদ হিচাপে শিৰোগত কৰি পালনৰ বাবে আগবাঢ়িব বিচৰা হৈছে ভক্তি যোগ ছবি। ও ৰাম ভগৱন্ত নিগদতি শুনা মাও দেৱ সুতি এহি ধ্যানে যিটো মুক্ত ভৈলা দেহা কোনে দেখে আৰু কিবা সে কিবা নাই ও কিবা আসনতে বহি ৰৈলা। অৰ্থাৎ কপিল প্ৰভুৱে কৈছে, সেই মা দেৱহূতি তুমি শুনাচোন। এনেকৈ যি ভগৱন্তৰ ৰূপ স্বৰূপ জ্ঞান কথন প্ৰকাশ কৰি গ'ল, সেই ৰূপটোক আশ্ৰয় কৰি যি জীৱই এই সংসাৰৰ চিন্তাৰ পৰা মুক্ত হৈ থাকিব পাৰিলে, তেওঁ দেহটোক মই বুলি নাভাবে, মোৰ ধন মোৰ জন মই হ'লোঁ মহাজন, বা মোৰ মাটি মোৰ বাৰী মোৰ গাড়ী মোৰ ধন মোৰ সম্পত্তি মোৰ ল'ৰা মোৰ ছোৱালী, মই খুৱাইছোঁ মই পিন্ধাইছোঁ, এই মই আৰু মোৰ ভাৱনাটোৰ পৰা স্বাভাৱিকতে মুক্ত হৈ থাকিব পাৰে। তেতিয়া যেতিয়া ভগৱন্তৰ ৰূপ ভাই মুখে বোলা ৰাম হৃদয় ধৰা ৰূপ এতেকে মুকুতি পাই বা কহিলোঁ স্বৰূপ, এই নিয়মটো যিজনে পালন কৰিবলৈ চেষ্টা অব্যাহত কৰি থাকিলে, সেইজনে দেহটো আছেনে নাই, দেহত লজ্জা নিবাৰণৰ বাবে অলংকাৰ পৰিধান কৰি আছেনে নাই, তেওঁ আসনাধীষ্ঠ হৈ থকা আসনভাগ কিমানজনৰ সন্মানৰ পাত্ৰ আসন, এনেকুৱা স্বাভাৱিক চিন্তাৰ পৰা তেওঁ মুক্ত হৈ থাকিব পাৰে। যেন মধ্য মাতোৱাল কটিৰ বস্ত্ৰকো সিটো আছে নাই একো নজানয়, যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ ইন্দ্ৰী সমেত দেহা পোনো নাশনহি কয়। যে যেনেকৈ এজন মদাহীয়ে
মদৰ নিচাত ৰাস্তাতে শুই আছে নে বিছনাতে শুই আছে, শৰীৰটোৰ লজ্জা নিবাৰণৰ বস্ত্ৰ অলংকাৰ ঘৰৰ পৰা পিন্ধি অহা কেইখন শৰীৰটোত লাগি আছে নে নাই, হুৰাৰ ৰাগিত নিচাত যেনেকৈ মদাহীজনে গম নাপায়, ঠিক তেনেকৈ ভগৱন্তৰ চিন্তাত ভগৱন্তৰ ধ্যানত ব্ৰতী হৈ থকা ভগৱন্তৰ সেৱকজনেও এই বাহ্যিকতাটোত বৰ গুৰুত্ব দি নাথাকে। কিন্তু যিসকলে এই চিন্তাটোৰ মাজলৈ যাবলৈ ইচ্ছা নকৰে বা যাব পৰা নাই, তেওঁলোকে যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ ইন্দ্ৰিয়সমে দেহা পুনো নাশ নহি কয়। তেতিয়ালৈকে তেওঁলোক এই সংসাৰৰ পৰা মুকুতি লাভ কৰিব নোৱাৰে, কিয়নো তেওঁলোকে পূৰ্ব কৰ্মত বান্ধ খাই থকাৰ বাবে 84 লক্ষ বাৰ বিভিন্ন যোনিত জন্ম গ্ৰহণ কৰি কৰি প্ৰবৃত্তি পন্থৰ মাজেৰে এই সংসাৰত আয়াজাত কৰি থাকি দুখ কষ্টৰ মাজত অৱস্থান কৰি থাকিব লগা হয়, তেতিয়ালৈকে যেতিয়ালৈকে তেওঁ পূৰ্ব কৰ্মটো যোগ হৈ থাকে। আৰু সেই পূৰ্ব কৰ্মৰ পৰা মুক্ত হৈ থাকিব পৰা একমাত্ৰ উপায়টো হ'ল যে ভাই মুখে বোলা ৰাম, হৃদয় ধৰাৰ ৰূপ, এতেকে মুকুতি পাই বা কহিলো স্বৰূপ, যে তেতিয়াহে মুক্তিৰ পাত্ৰ হ'ব পাৰিম। এনেকৈ মাতৃ দেৱহূতিৰ আগত পুত্ৰ কপিল প্ৰভুৱে সুন্দৰভাৱে ভক্তিৰ জ্ঞান প্ৰদান কৰিবলৈ গৈ দেহৰ বিভিন্ন অৱস্থাৰ কথা ইতিমধ্যে পদবন্ধে প্ৰকাশ কৰিলে। তাৰ পাছত ছবিচন্দ্ৰভাগীৰ পদে আমাক উত্তৰ দিছে, এৰাম পাছে কৰ্ম নাশ ভৈলে ভৌতিক শৰীৰ পৰে তেবে যোগী ব্ৰহ্মত মিলয় এৰায়া সংসাৰ দুখ লভে ব্ৰহ্মানন্দ সুখ যেন জলে জলপ্ৰবেশয় এহি বুলি কৃপাময় মৌনে ৰহিলন্ততয় দেখি দেৱী পুচন্ত দুনাই আৱে বাপ ভক্তি যুগ বিস্তাৰিক হিও মুখ যেনমতে বুজো অভিপ্ৰায়। এনেকৈ ভক্তি যুগৰ জ্ঞান প্ৰদান কৰি পুত্ৰৰূপী কপিল প্ৰভুৱে মৌন হৈ ৰ'ল। আৰু পুত্ৰ কপিল মৌন হোৱা দেখি মাতৃ দেৱহূতিয়ে কৈছে যে পুনৰ সুধিবলৈ আগবাঢ়িছে, এহি বুলি কৃপাময় মৌনে ৰহিল অন্ততয় দেখি দেৱী পুচন্ত দুনাই। আকৌ সুধিবলৈ লৈছে, ভগৱন্তনো কি বুলি কৈ মৌন হৈ ৰৈ গ'ল? যে পাছে কৰ্ম নাশ ভৈলে ভৌতিক শৰীৰ পৰে। আধিভৌতিক, আধ্যাত্মিক, আধিদৈৱিক, এই তিনিটা তাপৰ মাজত অৱস্থান কৰি থকা পঞ্চভূতেৰে নিৰ্মিত ক্ষিতি অপ মৰুত ব্যোম তেজ, যে পঞ্চভূতেৰে নিৰ্মিত 24টি তত্ত্বৰে গঠিত এই শৰীৰটোৰ ভিতৰত যিহেতু চৈতন্যপূৰ্ণ পৰম আত্মা ৰূপে হৰি, ভগৱন্ত পূৰ্ণ ব্ৰহ্ম হৰিয়ে পৰম আত্মা ৰূপত এই শৰীৰটোত অৱস্থান কৰি থাকি যেতিয়া এটা সময়ত শৰীৰটো এৰি দিয়ে,
তেতিয়া সেই আত্মাৰূপী ভগৱন্তই পুনৰ অন্য এটা শৰীৰত অৱস্থান কৰিবৰ বাবে কেতিয়ালৈকে ৰৈ থাকে? ভগৱন্ত পৰম আত্মাত সেই আত্মাতত্ব একাত্ম হ'বৰ বাবে কিমান সময়ৰ প্ৰয়োজন হয় আদি বিষয়বস্তু বিশদভাৱে পদবন্ধে ক'লে যে পাছে কৰ্ম নাশ ভৈলে, কৰ্ম নাশ হ'লে ভৌতিক শৰীৰ পৰে, ভৌতিক শৰীৰটো এৰি তেবে যোগী ব্ৰহ্মত মিলয়। তেতিয়া ব্ৰহ্মত আত্মা তত্ত্বটো গৈ একাত্ম হ'ব পাৰে কৰ্ম নাশ হ'লে। কিন্তু কৰ্মটো যদি নাশ নহয় তেতিয়াহ'লে সেই আত্মাই প্ৰবৃত্তি মাৰ্গৰ মাজেদি 84 লক্ষ বাৰ অন্য এটা শৰীৰত গৈ অৱস্থান কৰিব লাগে। কিন্তু কৰ্ম নাশ হ'লে অন্য শৰীৰত অৱস্থান নকৰাকৈ পোনে পোনে ভগৱন্ত পৰম আত্মাত বিলীন হ'ব পাৰে আত্মাৰূপী সন্তানস্বৰূপ জীৱতত্ত্ব। এটা উদাহৰণ দিলে, এৰায়া সংসাৰৰ দুৰ্দশাৰ পৰা মুক্তি লাভ কৰিব পাৰে। লভে ব্ৰহ্মানন্দ সুখ, ব্ৰহ্মানন্দ সুখৰ গৰাকী হ'ব পাৰে। যেন জলে জল প্ৰৱেশ হয়, যেনেকৈ এখন সৰু নৈ, যেনে ওচৰতে থকা নৈ ভোগদৈ পাহাৰৰ পৰা বৈ অহা পানীখিনি যেতিয়া কোনোবা এজন বাপ বা কোনোবা এগৰাকী আয়ে বটল নামৰ এটা পাত্ৰত পানী ভৰাই অনা যায়, তেতিয়া সেই পাত্ৰটোৰ নামেৰে আমি কোনোবা এজনে সুধিলে তাৰ উত্তৰটো দিম, বোলে বাপ কি অনা হ'ল? বোলে পানী এবটল অনা হ'ল। ক'ৰ পৰানো আনিলা? বোলে ভোগদৈ নৈখনৰ পৰা অনা হ'ল। কিন্তু এই ভোগদৈ নৈখনৰ জলৰাশি গৈ যেতিয়া ব্ৰহ্মপুত্ৰত পৰিছেগৈ, সেই পৰা অংশৰ পৰা যেতিয়া আমি এবটল পানী অনা যাব, তেতিয়া যদি আমাক কোনোবাই সোধে বোলে বাপ কি অনা হ'ল? পানী। ক'ৰ পানী? তেতিয়া আমি দুটা নাম ক'ম নে এটা নাম ক'ম? অৰ্থাৎ ভোগদৈ নৈৰ পানীখিনি ব্ৰহ্মপুত্ৰত মিলিত হোৱাৰ লগে লগে ভোগদৈ নৈৰ পানীয়ে তাৰ পূৰ্বৰ নামটো হেৰুৱাই পেলায়, সেইকাৰণে ব্ৰহ্মপুত্ৰৰ নামটো লৈ লয়। ঠিক তেনেকৈ প্ৰাণজিত নামৰ শৰীৰটোত আত্মাতত্ত্ব প্ৰৱেশ হৈ থকাৰ কাৰণে শৰীৰটোৰ নাম যিহেতু ৰখা হৈছে প্ৰাণজিত, সেইকাৰণে আত্মাৰো নাম হৈছে প্ৰাণজিত, অৰ্থাৎ মানুহ। দুটা ঠেং মানে দুটা ভৰি আছে, সেইকাৰণে মানুহ। ইতৰ প্ৰাণী চাৰিঠেঙীয়া জন্তু, এনেকৈ বিভিন্ন জন্তুৰ বিভিন্ন নাম থাকে। গৰু, ছাগলী, কুকুৰ, মেকুৰী, গাধ, মহ আদি বেলেগ বেলেগ নাম থাকে। আত্মা কিন্তু একেজন ভগৱন্তই, কিন্তু শৰীৰটোৰ নামেৰে আত্মাই বেলেগ বেলেগ ধৰণে নাম পায়। অৰ্থাৎ আত্মা হ'ল অবিনাশী, শৰীৰটো হ'ল বিনাশী। যি ধৰণে আমাক বাপে এটা বাতি দিছে, এই বাতিটোত পানী খাবলৈ দিছে। এতিয়া বাতিটোত পানী খাবলৈ দিওঁতে বেলেগ এটা পাত্ৰত পানী দিলে, সেই পাত্ৰটোৰ নাম হ'ল গিলাচ। এতিয়া গিলাচটোত থকা পানীখিনি নামটো হ'ল, পাত্ৰটোৰ নাম যিহেতু গিলাচ, সেইকাৰণে এগিলাচ পানী। একেখিনি পানীকে যদি বাতিটোত বাকি দিওঁ, তেতিয়াহ'লে বাতিটোত থকাৰ লগে লগে এগিলাচ পানী নকওঁ, আমি ক'ম এবাতি পানী, কাৰণ বাতিটোৰ এই পাত্ৰটোৰ নাম হ'ল বাতি। ঠিক তেনেকৈ পানীৰ আকাৰটো হ'ল নিৰাকাৰ বুলি কৈছে, নিশ্চিত আকাৰ। নিৰাকাৰ মানে আকাৰ নাইকিয়া নহয়, আকাৰটো আছে কিন্তু নিশ্চিত আকাৰ। যাৰ পৰা উৎপত্তি হৈছে, যাৰ দ্বাৰা ধ্বংস হৈছে, যাৰ দ্বাৰা পালন হৈছে, সেয়া হ'ল নিৰাকাৰ, নিৰ্গুণ পৰম ব্ৰহ্ম কৃষ্ণ তত্ত্ব বুলি কোৱা হৈছে। সেইকাৰণে আমাৰ কোনো বাপাইসকলে ভাবে যে শাস্ত্ৰই কৈছে নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰা, আৰু শংকৰ সংঘত দেখোন সাকাৰ ব্ৰহ্মক উপাসনা কৰা কথাটোহে কৈছে। তাৰমানে দৰ্শনটো হ'ল সেইটো, নিৰাকাৰ মানে হ'ল আকাৰ নাই নহয়, নিৰাকাৰ মানে হ'ল নিশ্চিত এটা আকাৰ আছে। যিধৰণে পানীৰ কি আকাৰ আমি কোনেও সদ উত্তৰ এটা দিব নোৱাৰোঁ, পানীৰ আকাৰটো কেনেকুৱা। পানী কিন্তু আছে, কিন্তু পানীৰ আকাৰটো কেনেকুৱা আমি ক'ব নোৱাৰোঁ। যিটো পাত্ৰতে পানীক ৰাখিম,
সেই পাত্ৰৰে নাম অনুসৰি পানী নামাকৰণ কৰা যায়। ঠিক তেনেকৈ ভগৱন্তৰো আকাৰটো হ'ল তেনেকুৱা। আৰু সেই ভগৱন্তই পৰম আত্মা এই শৰীৰটোত প্ৰৱেশ কৰি এই শৰীৰৰ পৰা ওলাই গৈ পুনশ্চ স্বধাম বৈকুণ্ঠত আশ্ৰয় কৰিবলৈ সৌভাগ্যৱন্ত তেতিয়াহে হয় যেতিয়া পাপ পুণ্য সমস্তখিনি নাশ হ'ব। আৰু নাশ হ'বৰ বাবে নৃসিংহ গোসাঁই প্ৰহ্লাদক কৈছিল ভোগ ভুঞ্জি পুণ্য কৰা ক্ষয়, যে ভোগ ভুঞ্জি তুমি পুণ্য ক্ষয় কৰা, তাৰ পাছতহে তুমি বৈকুণ্ঠ প্ৰাপ্তিৰ বাবে আগবাঢ়িব পাৰিবা। এনেকুৱা দৰ্শন শাস্ত্ৰই আমাক সুন্দৰভাৱে দিছে। আৰু কপিল প্ৰভুৱেও মাতৃ দেৱহূতিৰ আগত এনেকৈ কৈ যেতিয়া মনে মনে থাকিল তেতিয়া মাতৃয়ে পুনৰ কপিলৰ আগত মনৰ ভাৱনাটো প্ৰকাশ কৰিছে। আৰু গোপাল চৰণ দ্বিজ গুৰুজনাই কৃপালু গুৰু শংকৰদেৱৰ আজ্ঞা শিৰোগত কৰি তৃতীয় স্কন্ধ কপিল চৰিত ভক্তিযোগ পদবন্ধে আমাক জ্ঞান প্ৰদান কৰিছে। আবে বাপক ভক্তি যোগ বিস্তাৰি কহিও মোক যেন মতে বুজো অভিপ্ৰায়। তুমি মোক আৰু ভালকৈ কোৱা যাতে মই আৰু সহজ সৰলভাৱে কথাখিনি বুজিব পাৰোঁ। এৰাম আৰু জীৱ সমস্তৰ বিবিধ সংসাৰ যেন তাকো কৈও প্ৰপঞ্চিয়া মাত যাহাক জানিলে লোক সমস্ত পাপত হন্তে বিৰকতি হৈবে কসাই খাত। আৰু জীৱ সমস্তৰ বিবিধ সংসাৰ ভ্ৰমণ সকলোখিনি কথা খৰচি মাৰি তুমি আমাক কোৱা, যাক জানিলে প্ৰত্যেক জীৱই এই সংসাৰৰ পৰা সহজতে মুকুতি লাভ কৰিব পাৰে। জাত সন্তে হুয়া ভয় লোকে পুণ্য আশ্ৰয় হেন কাল ঈশ্বৰ গতি কহিওক বিভাগীয়া যদি বাপ আছে দায়া শুনি মই থাকো সম্প্ৰতি মানে বৰ্তমান তুমি অকণো লোক ঢাক নকৰাকৈ ভাগ যোগ নকৰি সমস্তখিনি কথা সম্প্ৰতি তুমি মোক কোৱা যে যাৰ ভয়ত কম্পমান হৈ জীৱবিলাকে পাপ বোলা এটা বস্তুলৈ ভয় কৰি পুণ্যৰ গৰাকী হ'বৰ বাবে অবিৰামভাৱে চেষ্টা কৰি থাকে। হেন কাল ঈশ্বৰৰ গতি, সেইজন কালৰূপী ভগৱন্তৰ কৃপাত লাভ কৰিব লগা গতিৰ বিষয়ে তুমি আমাক কোৱা, যাৰ ভয়ত কম্পমান হৈ জীৱই পাপৰ বিপৰীতে পুণ্যৰ বাবে চিন্তা কৰে এক মুহূৰ্তৰ বাবে হ'লেও। এৰাম অজ্ঞান আন্ধাৰ মাজে শয়ন কৰিয়া আছে শ্ৰান্ত হুয়া জিয় জগতৰ তাসম্বাক কৰি দায়া উদয় ভৈলাহা তুমি যুগপন্থ প্ৰকাশ ভাস্কৰ। সময়ৰূপী পথ দৰ্শন কৰাবৰ বাবে সূৰ্যৰ ৰূপত যেনেকৈ প্ৰকাশমান হৈ পূবফালে উদয় হৈ পশ্চিমফালে মাৰ যায় আৰু এনেকৈ সূৰ্যৰ লগত হৰৈ জগতৰ আয়ু
জগতৰ জীৱবিলাকৰ আয়ুসবিলাক, মাহবিলাক, দিনবিলাক, বছৰবিলাক গণনা কৰা হয়। এদিন দুদিন, এমাহ দুমাহ, 1 বছৰ 2 বছৰ এনেকৈ আয়ুসবিলাক গণনা কৰা হয়। তাসম্বাক কৰিদায়া উদয় ভৈলাহা তুমি। এই সমস্ত জগত অৰ্থাৎ জ মানে জন্ম, গ মানে গতি, দন্তীয় ত মানে হ'ল তৎক্ষণাৎ। জন্ম মৃত্যু, মৃত্যু জন্ম, এই পাকচক্ৰৰ পৰা উদ্ধাৰ কৰিবৰ বাবে তুমি, আমি ইতিমধ্যে বুজিব পাৰিছোঁ, এতেকে জানিলোঁ মই ইবাৰ সমস্তে লোক উদ্ধাৰ কৰিয়া কৃপাময়, হৰি মূৰ মহাধন্য আছে অসংখ্যাত পুণ্য, হেন প্ৰভু ভৈলাহা তনয়। তুমি মোৰ পুত্ৰ ৰূপত এইবাৰ জন্মগ্ৰহণ কৰিছা। যিজনে কৃপা কৰিলে, তাসম্বাক কৰি অজ্ঞান আন্ধাৰৰ মাজে শয়ন কৰিয়া আছা শ্ৰান্ত শুয়া জীৱ জগতৰ, যিজনৰ কৃপাৰ বশত অশান্তিৰ জীৱন শান্ত হৈ যাব পাৰে, এনেহেন পৰম ব্ৰহ্ম কৃষ্ণ তত্ত্ব তুমি সমস্ত জগতৰ মংগলৰ অৰ্থে মোৰ পুত্ৰৰূপে তুমি অৱতাৰ ধাৰণ কৰিছা। মই কিবা এটা বুজি পাইছোঁ পুত্ৰ কপিল, এই বুলি মাতৃ দেৱহূতিয়ে পুত্ৰ কপিলৰ চৰণত সেৱা নিবেদন কৰিছে। ৰাম মৈত্ৰেয়ে বুলন্ত এহি মাতৃৰ সুন্দৰ বাণী, শুনি প্ৰভু কপিল ঈশ্বৰ কৃপায়ে পীড়িত হুয়া মাতিলন্ত প্ৰশংসিয়া, কুশলক চিন্তিয়া লোকৰ। সমস্ত জীৱৰ কুশল মংগলৰ হেতু কপিল প্ৰভুৱে মাতৃ দেৱহূতিয়ে সোধা প্ৰশ্নৰ উত্তৰ দিবলৈ আগবাঢ়িছে। এইখিনি কথাকে ভগৱন্তৰ দুজন ভকতৰ মাজত আলোচনা হৈ আছে। এক হ'ল মৈত্ৰেয় ভকত আৰু 2 হ'ল বিদুৰ ভকত। মৈত্ৰেয় ঋষিয়ে মহাভক্ত বিদুৰৰ আগত এই কথাখিনি প্ৰকাশ কৰিছে যে সেই বিদুৰ তুমি শুনাচোন, মাতৃ দেৱহূতিৰ এই সুন্দৰ বাণী, সুন্দৰ চিন্তাৰ বিষয়ে জানিব পাৰি পুত্ৰ ভগৱন্ত কপিলে ইয়াৰ উত্তৰ দিবলৈ আগবাঢ়িছে। ভগৱন্ত নিগদতি ধন্য ধন্য মহামতী, মনোৰ নন্দিনী মোৰ মা, ভাল তজু ভৈল মতি, সংসাৰ তাৰি লায়াতি, তুষ্ট ভৈলো দেখি তজু ভাৱ। কপিল প্ৰভুৱে কৈছে, ভগৱন্ত নিগদতি কৈছে, ধন্য ধন্য মহামতী, সেই মহান ভাৱনাৰ গৰাকী মোৰ মাতৃ দেৱহূতি, তুমি মনোৰ নন্দিনী মোৰ মাও, তুমি মনোৰজাৰ কন্যা, সেই মোৰ মাতৃ। ভাল তজু ভৈলমতী, তোমাৰ মতিটো অতি উত্তম, সংসাৰত তৰিলা আতি। তোমাৰ এই ভাৱনাযুক্ত প্ৰশ্ন আমি যেতিয়া উত্তৰ দিম, সেই উত্তৰ যেতিয়া জীৱই আশ্ৰয় কৰিব, তেতিয়াহ'লে সেই জীৱ এই সংসাৰৰ পৰা তৰিব পাৰিব। যিধৰণে আমি ক'ম তেনেধৰণে যদি ভক্ত সমস্তই পালন কৰে। তুষ্ট ভৈলো দেখি তজু ভাৱ, মই সন্তুষ্ট মা দেৱহূতি, তোমাৰ ভাৱনা, তোমাৰ চিন্তা অতি উত্তম। ৰাম শুনিও ভাবি নিয়াবে প্ৰশ্নৰ উত্তৰ কহোঁ, ভক্তি পুনু বহুবিধ নয়,
কিন্তু পুৰুষৰ ফল সংকল্পৰ অনুসাৰে ভক্তি নামতে ভেদ হয়। সেই মোৰ মাতৃ দেৱহতী তুমি শুনা, তোমাৰ প্ৰশ্নৰ উত্তৰ আমি আগবঢ়াম যে ভক্তি কোনো বহুবিধ নহয়, ভক্তি বহু প্ৰকাৰৰ নহয়, কিন্তু ভক্তি বহু প্ৰকাৰৰ হয়। কেনেকৈ নহয় কেনেকৈ হয় সেই মা দেৱহতী মই তোমাক কওঁ শুনা। পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে, দম্ভ বা মৎসৰ আতিশয়, এহিমতে ভক্তিমূত কৰিলে তামস হয়, ক্ৰোধ ভেদ তিনিতে আশ্ৰয়। আনৰ অন্যায় চিন্তা কৰি মোৰ কথাৰে মোৰ সেৱা কৰা ভাৱনাটো কিন্তু আনৰ অন্যায় কৰা। এনেকুৱা ভাৱনাৰ জৰিয়তে যদি মোৰ কৃপা পাম বুলি ভাবে তেতিয়াহ'লে ইয়াত জীৱৰ মংগল সাধন নহয়। মা দেৱহতী তুমি মনত ৰাখিবা। আৰু এই ভক্তিবিধৰ নাম হ'ল তামসিক ভক্তি, কাৰণ ই তম গুণ প্ৰধান। বিষয়ত কৰি আশা যশ বা ঐশ্বৰ্য চাৱে, প্ৰতিমাত মোহক বুপূজয়, তিনিও প্ৰকাৰ ইটো ৰাজস ভকতি মাত্ৰ, তজুৱাগে কহিলো নিশ্চয়, ৰাম তজুৱাগে কহিলো নিশ্চয়। ও ৰামে পাপ মোৰ শৌক নাশ, ভগৱন্ত শৌক প্ৰীতি, নহি অৱশ্যকে বিধি মানি, ই তিনি প্ৰকাৰ ভক্তি কৰিলে সাত্বিক বুলি, নিষ্ঠে মই কহিলো বখানি। মা দেৱহতী তুমি শুনা। বিষয়ত আশা কৰি যশ বা ঐশ্বৰ্য আশ্ৰয় কৰা, আৰু প্ৰতিমা মানে মূৰ্তি, মূৰ্তিকে মই ভাবি ভাবি সেৱা নিবেদন কৰা, তিনিও প্ৰকাৰ এনেকুৱা ভক্তি নাম হ'ল ৰাজসিক ভক্তি, তজুৱাগে কহিলো নিশ্চয়। সেই মা দেৱহতী মই তোমাৰ আগত কৈছোঁ। তাৰ পাছত মোৰ পাপবিলাক প্ৰভু খণ্ডন কৰি দিয়া, সেই প্ৰভু তুমি মোৰ প্ৰতি সদায় প্ৰসন্ন হৈ থাকিবা, এনেকৈ ভাৱনাযুক্তৰে ঈশ্বৰ সেৱা কৰা মানে কৰিলে সাত্বিক বুলি নিষ্ঠে মই কহিলো বখানি। যে ভক্তিবিধৰ নাম হ'ল সাত্বিক ভক্তি। গতিকে মই তোমাৰ আগত ক'লোঁ মা, তুমি মনত ৰাখিবা।